বাতিল করো মিটার বাতিল করো উল্লেখ আছিল বা ফিক্স চার্জ কিমান আছিল এইখিনি জানিব পাৰিছিল কিন্তু বৰ্তমান দেখা গৈছে যে এই ব্যৱস্থাটো কৰ্পোৰেট বিল হৈছে বা সিমান টকাৰ বিল হৈছে বুলি আজি প্ৰক্ষেপিত কৰি আছে যাৰ ফলত প্ৰতিজন গ্ৰাহকে ইয়াৰে সমস্যা আহি আছে ডাবুল কি হৈছে মিটাৰৰ এই 416 টকা বিল আছিল এবাৰ কিমান আহিছিল 1573 টকা বিল আহিছিল এইটো ডাকাইতি নহয় স্মাৰ্ট মিটাৰত যাৰ আহিছে আমাৰ 11 টকা আহিছিল 416 টকাৰ বিল আহিছে সেইকাৰণে আমি প্ৰতিবাদ কৰিব লগা হৈছে যে সকলোতে স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত বিদ্যুতৰ মাচুল ভয়ানকভাৱে বৃদ্ধি পাইছে গতিকে চৰকাৰে যদিও কৈছে বৃদ্ধি হোৱা নাই এই সম্পূৰ্ণ ভিত্তিহীন কথা আৰু আমি কৈছোঁ যে স্মাৰ্ট মিটাৰ লগোৱা কাৰ্যটো তেওঁলোকে আৰম্ভ কৰিছে একমাত্ৰ আদানীৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে তেওঁলোকে এই দুষ্কাৰ্য কৰা নাই আমি কৈছোঁ জনসাধাৰণৰ ওপৰত চূড়ান্ত লুণ্ঠন এই লুণ্ঠনৰ অৱসান বিচাৰোঁ আৰু স্মাৰ্ট মিটাৰ লগোৱাটো অতি সোনকালে বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু ৰাইজকো কৈছোঁ যাতে যিসকলৰ ঘৰত এতিয়া স্মাৰ্ট মিটাৰ লগোৱা নাই তেওঁলোকে যাতে স্মাৰ্ট মিটাৰ লগাব নিদিয়ে তাৰ দ্বাৰাহে আমি আন্দোলনটো সফল কৰিব পাৰিম হৈছে বাতিল করো মিটার বাতিল করো মিটার বন্ধ করো মিটার বন্ধ করো খবর মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।